আজিৰ দিনটোৰ আটাইতকৈ চৰ্চিত এটা বিষয় ভূপেন বৰা। ভূপেন বৰা ইতিমধ্যে বিজেপি গমন নিশ্চিত হ'ল আৰু আজিৰ দিনটোত বিজেপিত লৈ গ'ল ভূপেন বৰা। তাৰ পাছতে ৰাজ্যৰ ৰাজনীতি গৰম হৈ উঠিছে ভূপেন বৰাক লৈ। ইতিমধ্যে ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পাছতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিজেপিলৈ বাঘা বাঘা কংগ্ৰেছী নেতা আহিব, তাৰ দায়িত্ব ভূপেন বৰাই ল'ব, কংগ্ৰেছ স্থানবান হ'ব। ভূপেন বৰাই আজি ভৱিষ্যতবাণী কৰিছে, কয় যে কংগ্ৰেছৰ কৰ্ণসকল বিজেপিলৈ আহিব, কংগ্ৰেছ এক প্ৰকাৰ স্থানবান হ'ব। একথা ভূপেন বৰাই আজি কৈছে। কংগ্ৰেছৰ ভাল ভাল নেতা বিজেপিলৈ অনাৰ দায়িত্ব ল'লে ভূপেন বৰাই। আকৌ কৈছোঁ, কংগ্ৰেছৰ ভাল ভাল নেতা বিজেপিলৈ অনাৰ দায়িত্ব লৈছে ভূপেন কুমাৰ বৰাই। আমি সেই বিশেষ দৃশ্যাংশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে ভূপেন বৰাই। বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এই বিশেষ যোগদান সভাৰ দৃশ্যাংশ অসমবাসী ৰাইজে আজি দেখিলে। এই সভাত ডাক্তৰ সঞ্জু বৰুৱাই যোগদান কৰিলে বিজেপিত। প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আছিল সঞ্জু বৰুৱা। SCRT কেলেংকাৰীত নাম সাঙুৰ খোৱা অনুপ শইকীয়াৰ যোগদান বিজেপিত। ভূপেন বৰাসহ কেইবাগৰাকীও কংগ্ৰেছীয়ে যোগদান কৰিলে বিজেপিত। আমি সেই দৃশ্যাংশটো দেখুৱাইছোঁ। আজিৰ এটা উল্লেখনীয় দিন, কংগ্ৰেছৰ বাবে বেয়া দিন, বিজেপিৰ বাবে এটা ভাল দিন। কাৰণ কংগ্ৰেছৰ বিসম্বাদমূলক ৰাজনীতি এৰি বিজেপিলৈ আহিল ভূপেন বৰা। ভূপেন বৰাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এই মন্তব্যসমূহ আমি পৰ্যায়ক্ৰমে শুনাম। তাৰ আগৰ দৃশ্যাংশটো দেখুৱাইছোঁ। এয়া বাজপেয়ী ভৱনৰ দৃশ্যাংশ, আজিৰ দিনটোৰ দৃশ্যাংশ আমি অসমবাসী ৰাইজক দেখুৱাইছোঁ। আকৌ কৈছোঁ যে কংগ্ৰেছত যিসকল নেতাই কংগ্ৰেছত এতিয়া কাম কৰি আছে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল, সেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলক বিজেপিলৈ অনাৰ দায়িত্ব ভূপেন বৰাই লৈছে। আৰু এই ভূপেন বৰাই কৈছে যে কিছুদিনৰ পাছতে স্থানবান হৈ পৰিব কংগ্ৰেছ দলটো। কেইবাটাও মন্তব্য কৰিছে আজি ভূপেন বৰাই। সেই ভূপেন বৰাৰ মন্তব্যটো আজি শুনাম। আজি ভূপেন বৰাই পুৱাৰ ভাগত আমি দেখিছিলোঁ যে নিজৰ ল'ৰাটোক গাড়ী চলাবলৈ দি পাছৰ চিটত ভূপেন বৰা বহিছিল আৰু বিজেপি কাৰ্যালয়লৈ আহিছিল। বিজেপিৰ কাৰ্যালয়ত সোমাই ভূপেন বৰাই কাৰ্যালয়ৰ মজিয়াত হাত থৈ সেৱা কৰি ভূপেন বৰা সোমাইছিল বিজেপিৰ সেই কাৰ্যালয়ত। তাতোতকৈ ডাঙৰ কথা, সিদিনা ভূপেন বৰাই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যিটো চোলা পিন্ধিছিল, তেজেৰে ৰাঙলী হৈছিল, যিটো চোলাত যিযোৰ পোচাকত তেজ লাগিছিল, সেই পোচাকযোৰ আজি ভূপেন বৰাই পিন্ধি বিজেপিৰ কাৰ্যালয়লৈ গৈছিল। আমি ভূপেন বৰাৰ সেই মন্তব্যটো শুনাব বিচাৰিছোঁ। প্ৰথমে বিজেপিৰ কাৰ্যালয়লৈ গৈ ভূপেন বৰাই কি কৈছিল আমাৰ সাংবাদিকক, সেই মন্তব্যটো শুনাব বিচাৰিছোঁ। আজি যিসকলে প্ৰাৰ্থিত্ব বিচৰা নাছিলে তেওঁলোক আহিছে। যিদিনাখন কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকাখন ঘোষণা হ'ব, তাৰপাছত যিসকল আহিব, মানে ৰাজীৱ ভৱনত ফ্ৰণ্টলাইন লিডাৰৰ স্বাভিমানী যিসকল অসমীয়া, তেওঁলোক ইয়ালৈ আহিব। মানে প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে কংগ্ৰেছত খহনীয়া হ'ব। এতিয়া আৰু এটা আপোনাৰ নেতৃত্বত হ'ব যোগদানটো। নেতৃত্বটো এতিয়া বিজেপি দলৰ নেতৃত্বতে হ'ব আৰু মই যেতিয়া বিজেপি সোমেই, মানে আপুনি সহায় কৰিব লৈ অহা নিশ্চিতভাৱে স্বাভিমানী অসমীয়া ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ অহাত মই শৰাইঘাটৰ দলঙৰ দৰে হ'ম। আৰু এটা কথা যে যুঁজ এখন হ'ব বুলি কংগ্ৰেছে কয়, এতিয়া যুঁজখন কংগ্ৰেছৰ নিজৰ মাজতে দেখোন হৈছে, কাৰণ এগৰাকী জ্যেষ্ঠ নেতাই তাত দল ত্যাগ কৰিবলগীয়া হৈছে, এজন এজনকৈ গৰাখহনীয়া। গতিকে যুঁজখন কাৰ মাজত, শাসক বিৰোধী নে কেৱল বিৰোধীৰ নিজৰ মাজত? এতিয়া যিকেইজন স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত আছে, তেওঁলোকৰ অৱস্থাটো মহাভাৰতৰ যুদ্ধৰ আগত কৰ্ণৰ যিটো অৱস্থা হৈছিলে সেইটো হৈছে। কৰ্ণ মৃত্যু নিশ্চিত বুলি মাক কুন্তীয়ে গম পাইছিলে। গম পোৱাৰ কাৰণে কৰ্ণক সাগৰৰ পাৰত গৈ মাকে কৈছিলে যে তুমি পাণ্ডৱৰ ফালে গুচি আহা। তেতিয়া কৰ্ণই মাকক এটা উত্তৰ দিছিলে
আমাৰ গণেশ গগৈ ডাঙৰীয়াৰ শকুনি প্ৰতিশোধ নাটক যিসকলে পঢ়িছে জানিব যে হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক জননী কুন্তি, তথাপিতো বিফল নহ'ব মোৰ যৌৱনৰ পণ, শাখা মোৰ ভাত্তা মোৰ মাথো দুৰ্যোধন। এতিয়া দুৰ্যোধনৰ লগৰ পৰা মই আঁতৰি আহিছোঁ। কৰ্ণসকল আছে, তেওঁলোকে লাহে লাহে উপলব্ধি কৰিব যে মহাভাৰতৰ যুদ্ধত কোন কাৰ ফালে থাকিব। এতিয়া কৰ্ণটো ভাল বীৰ আছিলে, কৰ্ণ সৎ আছিলে, ভগৱান কৃষ্ণৰ সখী আছিলে। এতিয়া কৰ্ণৰ কিছু কৰ্ণ কংগ্ৰেছত আছে, তেওঁলোকে উপলব্ধি কৰিব। আৰু মই মাতৃ হিচাপে নহয়, ভাতৃ হিচাপে, বন্ধু হিচাপে ৰাজীৱখনত থকা কৰ্ণসকলক কৈছোঁ যে এই যুদ্ধৰ ফলাফল ইতিমধ্যে নিশ্চিত হৈছে। আজি আমাৰ মন্তব্য, কংগ্ৰেছ স্থানবান হ'ব, কংগ্ৰেছৰ ভাল ভাল নেতা বিজেপিলৈ অনাৰ দায়িত্ব ল'লে ভূপেন বৰাই। বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছক তোলা-ধুনা ভূপেন বৰাৰ। আমি ভূপেন বৰাৰ মন্তব্যসমূহ শুনাম। কংগ্ৰেছে ভূপেন বৰাৰ ত্যাগক কোনো প্ৰতিদান নিদিলে। শকুনিৰ প্ৰতিশোধ নাটকৰ সংলাপ ভূপেন বৰাৰ মুখত। অৱশেষত গেৰুৱা বসন পিন্ধিলে ভূপেন বৰাই। আন এটা মন্তব্য ভূপেন বৰাই কৰিছে। ভূপেন বৰাই যেতিয়া বিজেপিৰ কাৰ্যালয়লৈ গৈছিল, সেই সময়ত যিযোৰ পোছাক পৰিধান কৰিছিল, সেই পোছাকযোৰক লৈ কিন্তু তুমুল চৰ্চা আজিৰ দিনটোত ফেচবুকত দেখিবলৈ পোৱা গৈছে। বহু কংগ্ৰেছী নেতাই লিখিছিল যে যিযোৰ পোছাক আজিৰ দিনটোত ভূপেন বৰাই পিন্ধি গৈছে, সেই পোছাকযোৰ কিছুদিনৰ আগতে তেজেৰে বিজেপিয়ে ৰাঙলি কৰিছিল। অৰ্থাৎ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ আৰক্ষীয়ে নিৰ্মমভাৱে অত্যাচাৰ চলাই ভূপেন বৰাক ৰাঙলি কৰিছিল। আৰু সেই পোছাকযোৰ পিন্ধি আজি ভূপেন বৰা যাব লগা হৈছে বিজেপিৰ কাৰ্যালয়লৈ। সেই পোছাকযোৰৰ সম্পৰ্কত ভূপেন বৰাই মন্তব্য কৰিছে। ভূপেন বৰাই স্পষ্ট কৰি দিব বিচাৰিছে কিয় আজিৰ দিনটোত সেই পোছাকযোৰ ভূপেন বৰাই পিন্ধিব লগা হয়। এই মন্তব্যটো মই কংগ্ৰেছত থাকোঁতে তেজেৰে ৰাঙলি হৈছিলোঁ। মই অসম কংগ্ৰেছত গোপীনাথ বৰদলৈ ডাঙৰ পৰা এতিয়ালৈকে প্ৰথমগৰাকী সভাপতি যি ৰাজপথত ৰাঙলি হৈছিলোঁ। ৰাঙলি হওঁতে মোৰ যিটো চোলাত তেজ লাগিছিলে সেইটো মই ধুই পেলাই থৈ দিছিলোঁ। এতিয়া কংগ্ৰেছে যে ট্ৰল কৰি আছে মোক এটা চোলা, ফটোখন চাব, এইটো চোলাই তেজেৰে ৰাঙলি হৈছিলে। আৰু সেইদিনাখন মই ধুই পেলাই ইস্ত্ৰি কৰি থৈ দিছিলোঁ যে এদিন কেতিয়াবা পিন্ধিম। আজি মই সেই তেজৰ মূল্যাংকন কংগ্ৰেছে কৰিলে নে নাই সেইটো মই মনত পেলাবৰ কাৰণে ইয়ালৈ আহিছোঁ। আৰু এই চোলাটো পিন্ধি আহিছোঁ সেইকাৰণে যে সেই তেজ বিজেপিৰ সৈতে যুদ্ধ কৰোঁতে হৈছিলে। আৰু বিজেপিয়ে যদি সেয়া তেজ মূল্যাংকন কৰে মই ভাল পাম। সেয়া আছিল ভূপেন বৰাৰ মন্তব্য। অৱশেষত গেৰুৱা বসন পিন্ধিলে ভূপেন বৰাই। মহাভাৰতৰ যুদ্ধত একাংশ কংগ্ৰেছীয়ে পাণ্ডৱক সহযোগ কৰিব। গেৰুৱা বসন পিন্ধি ভূপেন বৰাৰ এই মন্তব্য। মহাভাৰতৰ কৰ্ণৰ কাহিনী ভাষণত উল্লেখ কৰিলে ভূপেন বৰাই। ভূপেন হাজৰিকাৰ গীতেৰে যোগদান কাৰ্যসূচীত ভাষণ আৰম্ভ কৰিলে ভূপেন বৰাই। আজিৰ দিনটোত আৰু সিদিনা যিটো মন্তব্য আছিল, সেই মন্তব্য আকাশ পাতাল পাৰ্থক্য দেখিবলৈ পোৱা গ'ল। ভূপেন বৰাই আজি ভূপেন হাজৰিকাৰ গীতৰ কথাৰে ভাষণ আৰম্ভ কৰিছিল। কি কি কথা কৈছিল, ভাষণটো কেনেধৰণৰ আছিল আমি শুনাব বিচাৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গানত লিখিছিল যে বিশ্ব প্ৰেম বিনন্দিয়া বুলি তুমিওতো জানা সমনীয়া, নিজ মাতৃৰ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বৃথা, বিশ্বৰ শৰীৰত পংগু অংগ হলে বিশ্বই জানো ভাল পাব, পৃথিৱীত জনমী সচেতন নহলে প্ৰাপ্যও থিতাতে হেৰাব। মই এতিয়া 56 বছৰ বয়সত ভৰি দিছো। উপাৰ্জন কৰাৰ ইচ্ছা থকা হলে ব্যৱসায় কৰিব পাৰিলোহেঁতেন,
মোৰ সৰু ভাতৃয়ে ব্যৱসায় কৰে। চাকৰি কৰিব পাৰিলোহেঁতেন, মোৰ ঘৰখনত মোৰ পৰিবাৰকে প্ৰমুখ কৰি সকলোৱে ভাল চাকৰি কৰে, কিন্তু মই বিশ্ববিদ্যালয় শিক্ষা সাং কৰি এটা আদৰ্শ, এটা চেতনা আৰু এটা দেশ সেৱাৰ মনোভাৱ লৈ মই কংগ্ৰেছ দলত ৩২ বছৰ কাল কাম কৰিছিলোঁ। আজি মই যিটো জেকেট গাত পিন্ধি আহিছোঁ বিজেপি কাৰ্যালয়লৈ, মই ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা মোৰলৈকে প্ৰথমগৰাকী সভাপতি কাষত ৰাহুল গান্ধী থাকোঁতে মই তেজেৰে ৰাঙলী হৈছিলোঁ দলটোৰ কাৰণে, আৰু তেতিয়া মোৰ জেকেটটো তেজেৰে তিতি গৈছিল। আৰু আজি কংগ্ৰেছে যিখন ট্ৰল কৰা ফটো, তাত এই জেকেটটো আপোনালোকে দেখিবলৈ পাব। মোৰ তেজৰ মূল্যাংকন হ'ল নে নাই সেয়া অসমৰ মানুহে ক'ব, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুতে কয় মোৰ পুৰণা বন্ধু। 15 চনলৈকে মোৰ সম্পৰ্ক খুব ভাল আছিল। 15 চনৰ পিছত মই এটা মুহূৰ্তৰ কাৰণেও মই তেখেতৰ লগত কেতিয়াও যোগাযোগ কৰা নাই। 3 দিন মই উৰাজাহাজত লগ পাইছোঁ, এদিন ত্ৰিপুৰাৰ পৰা আহোঁতে একেখন ফ্লাইটত মই আৰু আব্দুল খালেক, আৰু তেতিয়া বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। এদিন মই দিল্লীৰ পৰা আহোঁতে একেটা চিটত মই আৰু দিলীপ শইকীয়া ডাঙৰীয়া বহিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কাষৰ চিটৰ পৰা আহি পেলাই মোৰ লগত কথা পাতিছিল। আৰু এদিন মই লগ পাইছিলোঁ বৰপেটাৰ মহাসত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ দেহাৱসানৰ খবৰ ল'বলৈ যাওঁতে অকণমান ওচৰে ওচৰে বহিবলৈ সুযোগ পাইছিলোঁ। মই যিকোনো সাধাৰণ মানুহে বুজি পাব। এতিয়াও মই সেই কবিতাৰে আপোনালোকক বুজাম, মোক সময় নাই, 9 মিনিট সময় দিছে। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলো যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলো, মই আশা কৰিছিলো যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা, সেই বাটটো নিশ্চিত ৰূপে তোমাক আগবাঢ়ি যাবলৈ সুযোগ দিয়া হ'ব। কিন্তু যেতিয়া মোৰ নেতাৰ লগত কথা হ'ল, তেতিয়া মই দীঘলীয়া কথা ক'বলৈ সময় নাই, আধা ঘণ্টা কথা হ'ল। ৰাজ্যিক নেতৃত্ব আহি মোৰ ঘৰত পালেহি, সকলোৰ লগত প্ৰায় 3 ঘণ্টা কথা হ'ল। কেন্দ্ৰীয় নেতাৰ সৈতে আধা ঘণ্টা কথা হ'ল। শেষত মই ক'লো যে ছাৰ, কংগ্ৰেছ দলৰ নীতিয়ে জাতীয় স্বাভিমানত আঘাত দিছে। মই আপোনাক মাজুলী সত্ৰলৈ নিওঁতে ধুতি পিন্ধাই পেলাই গামোচা আৰু চেলেং চাদৰ দি নিছিলো। আজি মোৰ দলৰ নেতাই মাজুলী সত্ৰত পায়জামা পিন্ধি কেনেকে প্ৰৱেশ কৰিব? মই এই কথা ৰাহুল গান্ধী ডাঙৰীয়াক টেলিফোনত কৈছিলো। তেতিয়া তেখেতে কৈছে তুমিও হিউমিলেট হৈছা, ময়ো হিউমিলেট হৈছো। তেতিয়া মই গম পালো যে তাৰ মানে মই হিউমিলেট হৈ থাকিব লাগিব। মই মোৰ মন আৰু মগজুত এক প্ৰচণ্ড ধুমুহাই তাণ্ডৱ কৰিছিল যে এফালে মোৰ আদৰ্শ, মোৰ ককা দেউতাৰ দিনৰ পৰা আদৰ্শ। 1926 চনৰ পাণ্ডু অধিৱেশনত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ এখন পত্ৰৰ আধাৰত নগাঁৱৰ জুৰিয়াৰ পৰা মোহৰ গাড়ীৰে মোৰ ককা দেউতাই গামোচা আনি পাণ্ডু অধিৱেশনৰ পেণ্ডেলৰ চন্দ্ৰতাপ বনাই দিছিল। এফালে মোৰ আদৰ্শ আৰু এফালে মোৰ আত্মসন্মানৰ স্বাভিমান, মোৰ মগজুত প্ৰচণ্ড ধুমুহা। হঠাৎ মোক সাংবাদিকে ক'লে যে মুখ্যমন্ত্ৰী আপোনাৰ ঘৰলৈ আহিম বুলি কৈছে। আগতেও মুখ্যমন্ত্ৰীয়ে বহুত কথা কয়, মই সেই কথাটো তেনেকুৱা সাধাৰণ ঘটনা বুলি লৈছিলো। কিন্তু মোক মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এজন বিষয়াই যোগাযোগ কৰিলে, অসমৰ এজন জ্যেষ্ঠ সাংবাদিকে টেলিফোনত কথা পাতিলে, ক'লে সন্ধ্যা 6:30 বজাত মুখ্যমন্ত্ৰী আপোনাৰ ঘৰলৈ যাব। বহুতে ভাবিছিল ভূপেন বৰাই ঢেৰ চৰ্ত দিব, ভূপেন বৰাই ঢেৰ কণ্ডিশ্যন দিব, ৰাজনৈতিক ব্যক্তিগত জীৱন সুৰক্ষিত কৰিব। মই সমগ্ৰ অসমবাসী ৰাইজক সাক্ষী কৰি মই ইয়াৰ পৰা এষাৰ কথাই কৈছো, মই ৰাজনীতিৰ যি আদিপাঠ লৈ পেলাই ৰাজনীতি কৰিবলৈ আহিছিলো, আমাক শিকোৱা হৈছিল যে ৰাজনীতিৰ 3টা স্বাৰ্থ থাকে,
এটা ব্যক্তি স্বাৰ্থ, তাক কোনেও বাদ নিদিয়ে। এটা দলৰ স্বাৰ্থ, সেয়া কোনেও এৰিব নোৱাৰে। কিন্তু ব্যক্তিৰ স্বাৰ্থ আৰু দলৰ স্বাৰ্থতকৈ সৰ্বোত্তম স্বাৰ্থ হৈছে স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থ। আৰু মোৰ জীৱনৰ ৫৬ বছৰ পাৰ হ'ল। এতিয়া মোৰ হাতত যিমান সময় আছে সেইখিনি সময় বিজেপি দলে মোক কৈছে যে আপুনি আজিৰ পৰা এজন কাৰ্যকৰ্তা। মহাভাৰতৰ যুদ্ধ যেতিয়া আৰম্ভ হৈছিল, কুন্তীয়ে গম পাইছিল, কৃষ্ণই কৈছিল যে তোমাৰ ৫ পুত্ৰ জীয়াই থাকিব। কৰ্ণক বিচৰা হৈছিলে পাণ্ডৱৰ ফালে। মহাভাৰতৰ যুদ্ধত কৰ্ণ পাণ্ডৱৰ ফালে নাহিল। কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্ণ এইবাৰ এই মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হ'ব। মই এইখিনি কথাই কৈ আহি থকা সময়ত যদি বিজেপিয়ে মঞ্চ দিয়ে, বিজেপিয়ে যদি কথা কোৱাৰ সুযোগ দিয়ে, কি আশাত আৰু কি সপোন লৈ অসম মাতৃক সেৱা কৰাৰ স্বাৰ্থৰে দলক যোগদান কৰিছো, যি আশাৰে কনকলতা মুকুন্দ কাকতিয়ে বলিদান দিছিল, যি আশাৰে কুশল কোঁৱৰ মণিৰাম দেৱানে বলিদান দিছিল, সেই আশা আহি থকা সময়ত বিজেপিৰ কৰ্মকৰ্তা নেতৃত্বৰ হাতত ধৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ এষাৰ কথা মই নকলে ভুল হ'ব, সময় কমি আহিছে, যে মোৰ ৰাজনৈতিক জীৱন কালত পঢ়িবলৈ পাইছিলো দেৱকান্ত বৰুৱা অসমৰ পৰা বহুত ডাঙৰ নেতা আছিল। আৰু চকুৰে দেখিছিলো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ দেশৰ প্ৰভাৱশালী নেতা আছিলে P.A. চাংমা ডাঙৰীয়া। আৰু সাম্প্ৰতিক আমাৰ সময়ছোৱাত সমগ্ৰ দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবৰ কাৰণে আহিছো। এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছো। মই আগতে বন্দে মাতৰম জয় অসম বুলি কওঁ, সেইকাৰণে মই অকণ থমকি কৈছো। ভাৰত মাতা কি জয়। আগতে বন্দে মাতৰম বুলি কৈছিল, আজিৰ দিনটোৰ পৰা ভাৰত মাতা কি জয় বুলি কৈছে। কালিলৈকে মুখ্যমন্ত্ৰীক অসমৰ সৰ্বকালৰ বেয়া মানুহজন বুলি কৈছিল, আৰু আজিৰ দিনটোত ভূপেন বৰাই সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ভাল মানুহ বুলি কৈছে। আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে? আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও মন্তব্য কৰিছে। আকৌ কৈছোঁ মই সেই মন্তব্যটো শুনাম, কিন্তু ভূপেন বৰাই কৈছে যে কংগ্ৰেছৰ ভাল ভাল নেতা বিজেপিলৈ অনাৰ দায়িত্ব মই ল'ম, অৰ্থাৎ ভূপেন বৰাই ল'ব। ভূপেন বৰাক কাষত বহুৱাই আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। তেওঁ কৈছে যে ভূপেন বৰাক আমি আদৰণি জনাইছোঁ, আজিৰ পৰা ভূপেন বৰাই এটা নতুন জীৱন পাইছে। কিন্তু ভূপেন বৰাক আন এটা কথা কৈছে, কাষতে বহুৱাই কৈছে যে দলৰ নীতি আদৰ্শ মতে ভূপেন বৰা চলিব লাগিব। মুখ্যমন্ত্ৰীৰ সেই মন্তব্যটো এবাৰ শুনাই ল'ব বিচাৰিছোঁ। ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছোঁ। আজিৰে পৰা কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ণভাৱে নোহোৱা হ'ল। এতিয়া আমি এজন বিজেপিৰ গৌৰৱী কাৰ্যকৰ্তা হিচাপে বিজেপিক শক্তিশালী কৰিবলৈ, অসম মাতৃ আৰু ভাৰত মাতৃক শক্তিশালী কৰিবলৈ আমি কাম কৰিম। মই ভূপেন বৰা ডাঙৰীয়াক তেওঁৰ নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভকামনা জনাইছোঁ। কংগ্ৰেছ এৰি আহিছে, তিক্ততা বহুত থাকিব, কিন্তু তথাপিতো যি আমি এৰি আহিলোঁ তিক্ততা বা দুখ বা মান অপমান যি আছিল আজিৰ পৰা আমি পাহৰি গ'লোঁ। আমি ভাৰতীয় জনতা পাৰ্টিত এটা নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰিম। আমাৰ দলৰ আদৰ্শ সংস্কাৰ সন্মুখত ৰাখি আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন গৌৰৱী কাৰ্যকৰ্তা হ'বলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। মই ভূপেন বৰা ডাঙৰীয়াক পুনৰ এবাৰ শুভকামনা জনাইছোঁ। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াল তেখেতৰ লগত একেলগে থাকিব, আৰু পৰিয়ালৰ সদস্য এজনক আমি যি ধৰণে মৰম আৰু সন্মান আৰু যি ধৰণে আত্মীয়তাৰ মনোভাৱেৰে আমি বিজেপিত থাকোঁ, সেই একেই পৰিৱেশ ভূপেন বৰা ডাঙৰীয়ায়ো নিশ্চিতভাৱে লাভ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।